হয় আজিৰ নাৰী কোনো গুণে কম নহয় পুৰুষতকৈ জীৱন জীৱিকাৰ পথ নিজে উলিয়াই স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে অনেক নাৰী ব্যতিক্ৰম নহয় বোকাখাটৰ ভৱানী চিন্তে নামৰ এগৰাকী যুৱতী মই দেখুৱাম তেওঁ পিতমে দেখুৱাব এয়া হৈছে মই আছোঁ বোকাখাট নগৰৰ মাজমজিয়াত ভৱানী চিন্তে এগৰাকী যুৱতী অবিবাহিতা নাৰী আৰু তেওঁ ইতিমধ্যে নিজেই নিজৰ জীৱন জীৱিকাৰ পথ বাছি উলিয়াইছে ই ৰিক্সালৈ তেওঁ পুৱাতেই ঘৰৰ পৰা ওলাই আহে সমগ্ৰ বোকাখাটত তেওঁ এই ৰিক্সালৈ যাত্ৰী কঢ়িয়াই আৰু তাৰ পৰা যি ধন আয় হয় তেওঁ নিজৰ পৰিয়ালটোক পোহপাল দিয়ে অৰ্থাৎ নিজেই স্বাৱলম্বী হৈছে জীৱন জীৱিকাৰ পথ ঘৰতে সোমাই নাথাকি নিজেই বাছি উলিয়াবলৈ সক্ষম হৈছে ভৱানী চিন্তে নামৰ এইগৰাকী সাহসী যুৱতী আমি তেওঁৰ সৈতে কথা পাতিম ইতিমধ্যে পেচেঞ্জাৰো আছে দেখাইছোঁ পেচেঞ্জাৰ ইয়াত আৰোহী পেচেঞ্জাৰ ইয়াত বহি আছে আৰু দিনটো তেওঁ এনেদৰে পেচেঞ্জাৰ কঢ়িয়াই বোকাখাট নগৰৰ মাজমজিয়াত এই ৰিক্সাখন চলায় আৰু তাৰ পৰা হোৱা ধনেৰে নিজৰ পৰিয়ালটোক পোহপাল দিয়ে জীৱন জীৱিকাৰ পথ বাছি লৈ নিজকে স্বাৱলম্বী কৰিছে ভৱানী চিন্তে প্ৰথমতে খুব ভাল কাম কৰিছে ধন্যবাদ জনাইছোঁ নামটো কওক আকৌ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী ভৱানী চিন্তে ঘৰ আমটেঙা ঘৰত কোন কোন আছে মা আছে দেউতা আছে ভাইটি এজন আছে আপুনি কিয় এই ৰিক্সাখন লৈ ওলাই আহিলে এইখন আগতে দাদা চলালে দাদা ঢুকাল এতিয়া মই চলাওঁ ঘৰত মই চলাওঁ আপুনিয়ে ঘৰটো চলায় দেউতা চলায় কেতিয়াবা ময়ো কেতিয়াবা দিওঁ দিনটোত কিমান আয় হয় দিনটোত 600-700 হৈ যায় ঘৰ চলাব পাৰে পাৰে এতিয়া আপুনি কেতিয়াবা অলপ মনটো সংকোচ নহয়নে যে মই ছোৱালী মানুহ হয় ই ৰিক্সা চলাইছোঁ নহয় সেইটো নহয় 5টালৈকে চলাওঁ ৰাতিপুৱা 7টাৰ পৰা আজিকালি ইমান দেৰিলৈকে নাচাওঁ আগতে চলাইছিলোঁ আৰু দেৰিলৈকে আজিকালি দিনকাল বেয়া যে সেইটো কাৰণে সোনকালে ভৰাওঁ ৰাতিপুৱা ওলাই আহে এখন ৰাতিপুৱা ওলাই আহোঁ আৰু বহুত ছোৱালী ঘৰত সোমাই থাকে তেওঁলোকক কি ক'ব তেখেতলোকক ক'ম যে আজিকালি ঘৰত সোমাই কাম নাই যিকোনো বিজনেছ এটা কৰক আৰু মুঠতে ল'ৰা ছোৱালী বুলি ক'বলৈ নাই যি পাৰে মানে তাকেই কৰক মই এতিয়া এইখন পাৰিছোঁ মই এইখন চলাইছোঁ বেলেগে বেলেগ কাম এটা কৰিব পাৰে সেইবিলাক কৰিব পাৰে খুব সুন্দৰ কথা কৈছে দেখুৱাইছোঁ ভৱানী চিন্তে নামৰ এগৰাকী যুৱতী নিজৰ পিতৃ মাতৃ আৰু ভাতৃক তেওঁ পৰিয়ালটোক তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰথমতে এই ৰিক্সা চলাইছিল তেওঁৰ ঢুকোৱাৰ পিছত তেওঁৰ মৃত্যু হোৱাৰ পিছত এই নিজেই জীৱন জীৱিকাৰ পথ বাছি উলিয়াইছে কাৰণ পৰিয়ালটোক পোহপাল দিব লাগিব ইয়াত পেচেঞ্জাৰো আছে মই তেওঁৰ সৈতে কথা পাতিম আপুনি ক'লৈ যাব মই ব্লকলৈ যাম হয় দেখোঁ প্ৰায় ঘূৰি ফুৰে ই ৰিক্সালৈ ভাল হৈছে পুৰুষতকৈ নাৰীৰহে দেখিছোঁ অলপ বেছি ভাল হেৰি দেখাই আছে ভাল ইনকম কৰি তেনেকৈ ঘৰ এখন চলাই আছে ন ভাল হৈছে ভাল পাইছোঁ আমি দেখি আমিতো এইবিলাকতে লগতে উঠি ফুৰোঁ আৰু কম নহয় ল'ৰা ছোৱালী বুলি কথা নাই আৰু মানে ছোৱালীও কম নহয় এতিয়া আজিৰ নাৰী পুৰুষতকৈ কোনো গুণে কম নহয় আৰু নিজৰ জীৱন জীৱিকাৰ পথ উলিয়াই অনেক নাৰী এতিয়া নিজে স্বাৱলম্বী হৈছে ব্যতিক্ৰম নহয় বোকাখাটৰ আমটেঙাৰ ভৱানী চিন্তে নামৰ এগৰাকী যুৱতী আৰু এই যুৱতীগৰাকী এতিয়া ই ৰিক্সালৈ বোকাখাট নগৰত পেচেঞ্জাৰ উঠাই তেওঁ নিজৰ জীৱন জীৱিকাৰ পথ বাছি উলিয়াইছে আৰু এইগৰাকী যুৱতী এতিয়া অনেক যুৱতী আৰু নাৰীৰ বাবে আদৰ্শ হৈ পৰিছে